নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বিবি ডিজিটেলৰ আমি গণিতৰ শিতানত এটা নতুন আমি শিতান এটা বাছি লৈছোঁ। সেইটো হৈছে কি সাৰফেস এৰিয়া আৰু ভলিউম। কোনো এটা বস্তুৰ সাৰফেস বিভিন্ন আকৃতিৰ বস্তুৰ সাৰফেস এৰিয়া আৰু ভলিউমৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন এডিআৰইয়ে হওক বা অন্য এক্সামবিলাকত আহে। গতিকে আমি এই বিষয়ে কিছু কথা জানিব লাগিব। প্ৰথমতে আমি প্ৰশ্নটোৰ মাজলৈ গৈছোঁ। যদি কোনো এটা ঘনকৰ প্ৰতিটো কাষৰ দৈৰ্ঘ্য 50% বৃদ্ধি হয় তেন্তে ইয়াৰ পৃষ্ঠকালি কিমান শতাংশ বৃদ্ধি হ'ব? প্ৰশ্নটো হ'ল এইটো। এ নম্বৰ অপশ্যন 50%, বি নম্বৰ অপশ্যন 100%, চি নম্বৰ অপশ্যন 125% আৰু ডি নম্বৰ অপশ্যন হ'ব 150%। এতিয়া কথা হৈছে কি, এই যে আমি সাৰফেস এৰিয়াৰ কথা ক'লো, পৃষ্ঠকালিৰ কথা ক'লো, এই পৃষ্ঠকালি বিভিন্ন বস্তুৰ বিভিন্ন জ্যামিতিক আকৃতিৰ বস্তুৰ পৃষ্ঠকালিৰ সূত্ৰবিলাক বেলেগ বেলেগ হয়। আমি যদি এটা ঘনকৰ কথা চিন্তা কৰোঁ, যেহেতু এটা ঘনক দিছে প্ৰশ্নটো, ঘনকৰ পৃষ্ঠকালি কেনেকুৱা হয়? ঘনক বুলি ক'লে ঘনকৰ আকৃতিটো এনে ধৰণৰ। এইটো ঘনক হ'ব যাৰ নেকি কেইখন পিঠি থাকে, 6খন পিঠি থাকে আৰু পিঠি কি সমান বা কাষ কেইটা সমান, প্ৰতিটো কাষে সমান, এনেহেন ধৰণৰ। এই ঘনকৰ এইটো এটা ঘনক, এই ঘনকৰ ইটোও এ হ'ব, ইটোও এ, এই গোটেইবিলাক এ, এনেকে এইবিলাকো এ, তদ্ৰুপ এইবিলাকো এ হয়, এইবিলাকো এ হয়। এই ঘনকৰ প্ৰতিটো কাষৰ দৈৰ্ঘ্য আমি যদি এ বুলি ভাবি লওঁ, তেতিয়া ইয়াৰ পৃষ্ঠকালিৰ সূত্ৰটো কি হ'ব? পৃষ্ঠকালি হ'ব 6a স্কয়াৰ। কি হ'ব? 6a স্কয়াৰ। এই সূত্ৰটো ব্যৱহাৰ হ'ব এই অংকটো। এইটো অংকত এইটো সূত্ৰ ব্যৱহাৰ হ'ব। আৰু আয়তীয় ঘনকৰো সূত্ৰ আছে, সেইটো যিহেতু প্ৰশ্নটোত নাই, গতিকে যেতিয়া আমি এনেহেন ধৰণৰ কুৱেশ্যন পাম তেতিয়া আমি আয়তীয় ঘনকৰ বিষয়ে সূত্ৰটো আমি জানিব লাগিব। কিন্তু আমি যিহেতু প্ৰশ্নটোত ঘনকৰ কথা কৈছে, গতিকে ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰটো আমি প্ৰথমতে মনত ৰাখিব লাগিব। এই 6a স্কয়াৰ কেনেকে হ'ল এই বিষয়ে ডিটেইলছত আমি আজি এতিয়া কোৱাৰ ইমান প্ৰয়োজন নাই, আমি জাষ্ট মনত ৰাখিলে হ'ল। যদি ঘনক এটাৰ প্ৰতিটো কাষৰ দৈৰ্ঘ্য a হয়, তেতিয়া পৃষ্ঠকালি কি হ'ব? 6a স্কয়াৰ হ'ব। 6a স্কয়াৰ হ'ব। 6খন পিঠি থাকে আৰু 6খন পিঠি, এখন পিঠিৰ কালি a স্কয়াৰ হিচাপত 6খন পিঠিৰ কালি কি হ'ব? 6a স্কয়াৰ হ'ব। গতিকে এইটো আমি মনত ৰাখিলে হ'ল। এতিয়া আমি অংকটোৰ মাজলৈ আহিছো। অংকটো আমি কেনেকে কৰিম? এতিয়া চাব, ঘনকৰ ইয়াতে কৈছে যে প্ৰতিটো কাষৰ দৈৰ্ঘ্য 50% বৃদ্ধি হয়। এই প্ৰথম কথাখিনি আমি কি কৰিম? ইয়াৰ পৰা কি কৰিম আমি সেই বস্তুটো প্ৰথমতে জানি ল'ব লাগিব। আমি ধৰি লম যে ধৰা হ'ল ঘনকৰ প্ৰতিটো কাষৰ দৈৰ্ঘ্য, ঘনকৰ প্ৰতিটো কাষৰ দৈৰ্ঘ্য আমি a বুলি ধৰিলো। দৈৰ্ঘ্য যদি a হয়, তে ঘনকৰ পৃষ্ঠকালি কি হ'ব? আমি সূত্ৰ মতে পৃষ্ঠকালি কি পাম? 6a স্কয়াৰ পাম। এতিয়া কৈছে যে ঘনকৰ প্ৰতিটো কাষৰ দৈৰ্ঘ্য 50% বৃদ্ধি হয়। তাৰ মানে এৰ 50% কিমান? এর 50% আমি ওলাব লাগিব। এর 50% কি হ'ব? a into 50/100, that is 50a by 100। এইটো আমি অলপ সৰু কৰি ললি, পাছে দিয়াক দুইবাৰ যায়, গতিকে আৰু ইয়াতে কি হ'ব? এইটো পাছে দি ইয়াক দুইবাৰ গ'ল, দুইবাৰ যোৱাৰ লগে লগে এইটো কি হ'ব? a by 2 হ'ব। কি হ'ল? a by 2। আৰু a 50% বৃদ্ধি হোৱা মানে a by 2, a 50% মানে a by 2। এতিয়া নতুন কাষ কি হ'ব? নতুন কাষটো কি হ'ব? নতুন কাষটো আমাৰ a1 বুলি, যদি আমি a ডেশ ধৰো, তেতিয়া a ৰ লগত এইখিনি
আমাৰ কি হ'ব যোগ হ'ব তে যোগ হৈ কি হ'ব এইটো যদি সিম্পলিফাই কৰো 3a/2 হ'ব এইটো সিম্পলিফাই কৰিলে কি হ'ব 3a/2 এতিয়া নতুন পৃষ্ঠকালি কি হ'ব নতুন পৃষ্ঠকালি কি হ'ব নতুন পৃষ্ঠকালি কি হ'ব 6 a মানে a dash whole square তে a dash ৰ হলনি আমি কি বুহাম এটো বুহাম 3a/2 whole square তে এইখিনি আমি সিম্পলিফাই কৰিলে কি হ'ব এটো 6 থাকিল এটো 9 a square by 4 এটো দি দুইবাৰ যাব 2 দি ইয়াক তিনিবাৰ যাব গতিকে ওপৰত কি হ'ল 27 a square থাকিল তলত থাকিল 2 এটো তা নতুন পৃষ্ঠকালি কি পালো আমি 27 a square by 2 গতিকে এইখিনি আমি পালো এটা বৃদ্ধি কিমান হৈছে নতুন পৃষ্ঠকালি হল ইমান আগৰ পৃষ্ঠকালি ইমান আছিল গতিকে বৃদ্ধি কিমান হৈছে বৃদ্ধিৰ পৰিমাণটো আমি আগত পাইছো যে বৃদ্ধিৰ আমি যেতিয়া বৃদ্ধি হয় বৃদ্ধিৰ পার্সেন্টেজ কেনেকুৱা এই কথাখিনি আমি আগত পাইছো তে বৃদ্ধিৰ পৰিমাণ কিমান হ'ব তে ইয়াৰ পৰা এই পৃষ্ঠকালিৰ পৰা নতুন পৃষ্ঠকালিৰ পৰা পুৰণি পৃষ্ঠকালিটো আমি কি কৰিব লাগিব বিয়োগ দিব লাগিব তে বিয়োগ দিলে এইখিনি কি হ'ব এটো 27 a square হ'ব এইখিনি সিম্পলিফাই কৰিলে এটো 6 দুগুণ 12 a square by 2 গতিকে এটো কি হ'ব 15/2 a square এইটো তে বৃদ্ধিৰ পৰিমাণ কিমান হয় এটো হয় এই বৃদ্ধিৰ পৰিমাণটো যেতিয়া আমি উলিয়াই লব পাৰি তাৰ পিছত আমি খুব সহজে কিমান পার্সেন্ট বৃদ্ধি হল সেইটো উলিয়াব পাৰি এতিয়া বৃদ্ধিৰ পার্সেন্টেজ এটো আমি ইয়াতে লিখিছো ইফালে লিখিব পাৰো ইয়াতে যেটো ঠাইৰ অভাৱ গতিকে আমি ইফালে লিখিব পাৰো তে বৃদ্ধিৰ পার্সেন্টেজ কি হ'ব বৃদ্ধিৰ পার্সেন্টেজটো কেনেকৈ ওলায় এটো আমি আগত সূত্ৰত কৈছো বৃদ্ধিৰ পৰিমাণ আৰু যেটো অৰিজিনাল যেটো হেৰি আছিল মানে পৃষ্ঠকালি আছিল এটো আমি পৃষ্ঠকালি বুলি লিখিব পাৰো বা নতুন পুৰণি পৃষ্ঠকালিৰ বৃদ্ধিৰ কথা কৈছে আৰু এটো 100 গতিকে আমাৰ এটো কি হ'ব বৃদ্ধিৰ পৰিমাণটো কি আছিল 15 a square by 2 আর তলত কি থাকিল 6 a square আর এটো থাকিল 100 এখিনি সিম্পলিফাই কৰিলে হয় 15/2 a square into 1/6 a square এটো ক্যান্সেল 100 টো ইয়াতে থাকিলে পূৰণ হয় এতিয়া 3 দি ইয়াক কেইবাৰ যায় 5 বাৰ যায় 3 দি ইয়াক 2 বাৰ যায় আৰু 2 দি ইয়াক 50 বাৰ যায় আর এই 2 দি ইয়াক কিমান বাৰ যায় 25 বাৰ যায় এনেকৈ আমি কাটাকাটি কৰিব পাৰো কাটিলে 25 5 গুণ কিমান হয় 125 গতিকে 125% বা 125% বা 125% গতিকে আমি কি পালো বৃদ্ধিৰ পৰিমাণটো কি পালো 125% ইয়াত যদি কিবা আৰু খকজা আছে এই খকজাটো নোহোৱা কৰাৰ কাৰণে আমি আৰু একবাৰ কৈ দিছো এই কথাখিনি যে ঘনকৰ আমি কি প্ৰতিটো কাষৰ দৈৰ্ঘ্য a ধৰিছো গতিকে পৃষ্ঠকালি কি হ'ব 6 a square হ'ব তাৰ পিছত a এর 50% মানে কি a/2 গতিকে নতুন যেটো হেৰি কাখ এই নতুন কাখ a dash বুলি ধৰিলে a dash কি হ'ব এই a এর লগত যেটো 50% বৃদ্ধি হ'ব এটো যোগ হৈ কি হ'ব 3a/2 হ'ব আৰু এই 3a/2 নতুন যেটো এটো কাখ এই নতুন কাখৰ ক্ষেত্ৰত নতুন পৃষ্ঠকালি কি হ'ব আমি এনেকে কৰিলে এনেকে সূত্ৰত বহুৱালে আমি কি পাও 27 a square by 2 পাও তাৰ পিছত যেহেতু নতুন পৃষ্ঠকালি এটো পুৰণি পৃষ্ঠকালি এটো আছিল 6 a square গতিকে নতুন পৃষ্ঠকালিৰ পৰা পুৰণি পৃষ্ঠকালি যেতিয়া বিয়োগ দিম তেতিয়া আমি কিমান পৰিমাণে বৃদ্ধি হয় এটো পাম 15 a square by 2 পাম আৰু বৃদ্ধিৰ পৰিমাণটো আমি কেনেকৈ উলাইছো বৃদ্ধিৰ শতাংশটো কেনেকৈ উলাইছো যে বৃদ্ধিৰ পৰিমাণ হৰণ পৃষ্ঠকালি মানে পুৰণি পৃষ্ঠকালি এইটো কথা কৈছে এটো অৰিজিনাল পৃষ্ঠকালি আছিল এইটো কথা কৈছে পুৰণি পৃষ্ঠকালি পূৰণ হৰণ গতিকে এনেকৈ আমি যেতিয়া কৰিম তেতিয়া আমি ইখিনি সিম্পলিফাই কৰিলে কি পাও আমি 125% পাও গতিকে এনেকৈ আমি এই কোৱেশ্চনটো খুব সহজে আমি সলভ কৰিব পাৰো গতিকে আমি অপচনত চাম 125 আছে নেকি আমি দেখিছো যে সি নম্বৰ অপচনত
125 আছে গতিকে এই প্ৰশ্নটোৰ যেটো উত্তৰ এটো হ'ব সি 125%। গতিকে এনেকে আমি ঘনক এটাৰ পৃষ্ঠকালীৰ লগত জড়িত এটা আমি প্ৰবলেম খুব সহজে ধুনিয়াকে এই সূত্ৰটো ব্যৱহাৰ কৰি আৰু ইয়াৰ কন্ডিশনখিনি আমি প্ৰয়োগ কৰি খুব সহজে ইয়াক আমি সলভ কৰিব পাৰো। এনেকে আমি ইয়াৰ পিছত পৰৱৰ্তী অংকটো লৈ যাম। বন্ধু বান্ধৱীসকল এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইটো আমাৰ আয়তনৰ ওপৰতে প্ৰশ্নটো। ইটো প্ৰশ্ন আমাৰ আয়তনৰ ওপৰত। আমি আগৰ আলোচনাটোত আমি পৃষ্ঠকালীৰ ওপৰত প্ৰশ্নটো দিছিলো। ইটো আমি আয়তনৰ ওপৰত প্ৰশ্ন এটা ৰাখিছো। ইটো হৈছে কি প্ৰশ্নটো প্ৰথমতে আমি মাতি চাম। এটা লম্ব বৃত্তাকাৰ চুঙা আৰু এটা শংকুৰ ভূমি ব্যাসাৰ্ধৰ অনুপাত 3:4 আৰু সিহঁতৰ উচ্চতাৰ অনুপাত 2:3। সিহঁতৰ আয়তনৰ অনুপাত হ'ব অপচন কেইটা দিছে A 7:9, B 8:9, C 9:8 আৰু D 10:9। এতিয়া কথা হ'ল লম্ব বৃত্তাকাৰ চুঙা। লম্ব বৃত্তাকাৰ চুঙা আমাৰ ইংৰাজীত ক'ব সিলিন্ডাৰ বুলি আৰু শংকুটোক কি বুলি কয় কোণ বুলি কয় ইংৰাজী টাৰ্ম বিলাক আসলতে মনত ৰাখিব লাগে। লম্ব বৃত্তাকাৰ চুঙাক আমি সিলিন্ডাৰ বুলি কওঁ। তাৰ পিছত ইটো ৰাইট সার্কুলার কোণ বুলিও কয় আৰু ইটো লম্ব বৃত্তাকাৰ ৰাইট সার্কুলার সিলিন্ডার বুলিও কয়। গতিকে এইটো সিলিন্ডার আৰু এইটো হল কোণ। এই দুয়োটা বস্তু আমি জানি ল'ব লাগিব প্ৰথমতে। গতিকে আমি প্ৰথমে লম্ব বৃত্তাকাৰ চুঙাৰ কথাটো আমি জানিছো। লম্ব বৃত্তাকাৰ চুঙাটো এনেহেন ধৰণৰ। এইটো আকৃতি হ'ল লম্ব বৃত্তাকাৰ চুঙা। ইয়াৰ আয়তন হলে ইয়াৰ আয়তনটো কি হয় ইয়াক আমি যদি আয়তনটো ইয়াৰ ভি বুলি ধৰো ইয়াৰ আয়তনটো হৈছে ইয়াৰ আয়তনৰ সূত্ৰটো এইটো পাই r স্কয়াৰ ইনটু h। এইটো পাই r স্কয়াৰ ইনটু h ইয়াৰ আয়তনৰ সূত্ৰ। এতিয়া কথা হ'ল কি h কি h হ'ল এইটো বস্তু এইটো হ'ল h এইটো উচ্চতা এইটো h আৰু এটা r টো হ'ল কি এইটো ভূমিতলৰ ব্যাসাৰ্ধ এই বস্তুটো এইটো বুজায় r এইটো। এইটো ক্ষেত্ৰত যেটো আয়তনটো ইটো হ'ব পাই r স্কয়াৰ ইনটু h হ'ব আৰু আমাৰ যেটো কোণ আছে বা শংকু আছে শংকুটো এনেহেন ধৰণৰ এনেহেন আকৃতিটো কয় শংকু। এই শংকুৰ ক্ষেত্ৰত উচ্চতা এটা থাকিব h থাকিব এটা থাকিব আৰু ইয়াৰ ভূমিতলৰ ব্যাসাৰ্ধ বা ভূমি ব্যাসাৰ্ধ এইটো। এই ক্ষেত্ৰত আয়তনটো হ'ব 1/3 পাই r স্কয়াৰ ইনটু h এইটো হ'ব। গতিকে এই দুটা আয়তনৰ সূত্র আমাৰ এই অংকটোত ব্যৱহাৰ হ'ব। প্ৰথম এইটো হ'ল কি এইটো হ'ল সিলিন্ডাৰ। এইটো সিলিন্ডাৰ আমি সিলিন্ডাৰ বুলি লিখি ল'ব পাৰো। এইটো সিলিন্ডাৰ আৰু ইটো হ'ল কি কোণ CON কোণ। এই সিলিন্ডাৰ আৰু কোণ সিলিন্ডাৰৰ যেটো সূত্ৰ এইটো আয়তনৰ সূত্ৰ আৰু কোণৰ যেটো আয়তনৰ সূত্ৰ এইটো। এই দুটা বস্তু আমি মনত ৰাখিব লাগিব। এই দুটা সূত্ৰৰ পৰা আমি এই অংকটো কৰিব পাৰিম। প্ৰথমতে আমি চাব লাগিব যে লম্ব বৃত্তাকাৰ চুঙা আৰু শংকুৰ ভূমি ব্যাসাৰ্ধৰ অনুপাত দিছে। গতিকে আমি যেতিয়া সমাধান কৰিম সমাধানত আমি চাম যে লম্ব বৃত্তাকাৰ চুঙাৰ ব্যাসাৰ্ধটো আমি ধৰা হ'ল যেহেতু অনুপাতটো দিয়া আছে লম্ব বৃত্তাকাৰ চুঙাৰ ব্যাসাৰ্ধটো কি হ'ব আমি অনুপাত তেনেকে থাকিলে আমি তাৰ পৰা খুব সহজে ধৰি ল'ব পাৰো। এটো কি আছে 3:4 লম্ব বৃত্তাকাৰ চুঙাৰ অনুপাত 3 মানে 3x x ধৰিলো আমি। তাৰ পিছত আমি কি ধৰিব পাৰো লম্ব কোণৰ শংকুৰ ব্যাসাৰ্ধটো আমি কি ধৰিলো 4 আছে 4x ধৰিলো। এতিয়া আৰু উচ্চতাও দিয়া আছে লম্ব বৃত্তাকাৰ এইটো আমি উচ্চতাটো আমি ইয়াৰ উচ্চতাটো আমি কি ধৰিলো লম্ব বৃত্তাকাৰ উচ্চতাটো আমি কি ধৰিলো চুঙাৰ উচ্চতাটো আমি কি ধৰি ললো যেহেতু অনুপাতটো দিয়া আছে 2:3 গতিকে 2x হ'ব আৰু ইয়াৰ যেটো অনুপাত
শংকুৰ অনুপাতটো আমি ধৰি ললো শংকুৰ যেটো উচ্চতা শংকুৰ উচ্চতাটো আমাৰ কি হ'ব 3x হ'ব এনেকে আমি ধৰি ললো প্ৰথম এনেকে ধৰি লোৱাৰ পিছত ইয়াৰ পিছত এটো এটা ডিফারেন্স আনাৰ কাৰণে আমি এটা কাম কৰিব পাৰো এটো আমি অলপ বেলেগকে ল'ব পাৰো এটো আমি অলপ বেলেগকে ল'ব পাৰো এটো আমি y ধৰি ললো y এটা ডিফারেন্স আনাৰ কাৰণে এটো y ধৰি ললো এতিয়া প্ৰথমতে আমি কি কৰি লম্ব বৃত্তাকাৰ চুঙাৰ আয়তন ওলাও চুঙাৰ আয়তন ইয়াক আমি v1 বুলি নাম দিলো যেহেতু দুটা বস্তু দিয়া আছে গতিকে প্ৰথমটোৰ আয়তন আমি v1 বুলি দিলো v1 ৰ সূত্ৰটো হ'ল কি পাই r স্কয়াৰ ইনটু h গতিকে এইটো পাইটো পাই হিচাপতে ৰাখক যেহেতু পাই দুটাতে আছে থাকক তাৰ পিছত r ধৰণে আমি কি লিখিম 3x হোল স্কয়াৰ h কি থাকো ইয়াৰ h হ'ব 2y এইখিনি আমাৰ কি হ'ব পাই থাকিল এটো 9x স্কয়াৰ হল 2y হল টোটাল কি হ'ব 18 পাই x স্কয়াৰ y এটো পালো আমি লম্ব বৃত্তাকাৰ চুঙাৰ আয়তন কি পালো 18 পাই x স্কয়াৰ y তাৰ পিছত আমি শংকুৰ আয়তন উলাম শংকুৰ আয়তনটো আমি v টো ধৰিলো শংকুৰ আয়তনৰ সূত্ৰটো আমাৰ যেটো আছে 1/3 পাই r স্কয়াৰ ইনটু h তো 1/3 থাকিল পাই টু পাই হিচাপে থাকিল r স্কয়াৰ হলে শংকুৰ ব্যাসাৰ্ধ এটো 4x হোল স্কয়াৰ h ৰ হলনি আমি কি লিখিম 3y লিখিম এইখিনি আমি সিম্পলিফাই কৰিম এই 3 কেনসেল হল ইয়াতে কেনসেল কৰিব পাৰো এটো কি হ'ব 4 স্কয়াৰ মানে 16 এটো 16 পাই তাৰ পিছত এটো x স্কয়াৰ থাকিল আৰু এটো y থাকিল এটো হল এটো প্ৰথমটো পালো আমি 18 পাই x স্কয়াৰ y আৰু লম্ব বৃত্তাকাৰ চুঙাৰ আয়তন পালো 18 পাই x স্কয়াৰ y আৰু শংকুৰ আয়তন পালো আমি 16 পাই x স্কয়াৰ y আমি দুটা পাই গলো যে লম্ব বৃত্তাকাৰ চুঙা আৰু শংকুৰ আয়তন আৰু এতিয়া ইহতৰ অনুপাত ওলাব দিছে এতিয়া ইহতৰ অনুপাতটো আমি ইয়াতে ইফালে লিখি দিছো সংক্ষেপে যেহেতু এটো v1 ধৰিছো লম্ব বৃত্তাকাৰ চুঙাৰ আয়তন আৰু শংকুৰ আয়তন যেটো v2 ধৰিছো তাৰ মানে v1 বাই v2 ইকুয়াল কি হ'ব এই দুটা এটো হ'ব 18 পাই x স্কয়াৰ y আৰু এটো হ'ব কি 16 পাই x স্কয়াৰ y ইয়াতে এই পাই x স্কয়াৰ y পাই x স্কয়াৰ কেনসেল যাব এতিয়া ইয়া সৰু কৰিব লাগিব ইয়া সৰু কৰিলে ই কি বাৰ যাব 9 বাৰ যাব ই যাব 8 বাৰ যাব গতিকে আমি কি পালো 9/8 তাৰ মানে ইহতৰ অনুপাত কি হ'ব 9:8 অৰ্থাৎ এটাকে v1 v2 ইকুয়াল কি হ'ব 9:8 এতিয়া আমি ইয়াতে অপচনত চাম অপচনত আছে নেকি আমি অপচনত দেখিছো যে সি নম্বৰ অপচনত ধুনিয়াকে কি দিয়া আছে 9:8 দিয়া আছে গতিকে এইটোৱে তাৰ কারেক্ট কি হ'ব অপচন হ'ব গতিকে এনেকে আমি লম্ব বৃত্তাকাৰ চুঙা রাইট সার্কুলার সিলিন্ডার আৰু শংকু অৰ্থাৎ রাইট সার্কুলার কোণৰ আমি যদি আয়তনৰ লগত জড়িত প্ৰবলেম দিয়া থাকে খুব সহজে আমি এনেকে সলভ কৰিব পাৰো গতিকে এইটোৱে হল ইয়াৰ সলিউশন গতিকে আমি এনেহেন ধৰণৰ অঙ্কত বিশেষকৈ এই সূত্ৰবিলাক যে আছে এইটোৱে সূত্ৰ হওক বা এইটোৱে সূত্ৰ হওক এই সূত্ৰবিলাক আমি খুব ভালদৰে মনত ৰাখিব লাগিব আৰু এইবিলাক আমি অঙ্কত এপ্লাই কৰিব লাগিব এপ্লাইটো কেনেহেন ধৰণৰ অঙ্কৰ কন্ডিশন মতে আমাৰ এপ্লাই বিলাক হ'ব গতিকে এইটোৱে কথা গতিকে ভলিউম আৰু সারফেসৰ ওপৰত সারফেস এৰিয়াৰ ওপৰত আমি আৰু বেলেগ কিছুমান জিওমেট্ৰিয়াল যিবিলাক শেপ আছে সেই শেপ বিলাকৰ ক্ষেত্ৰত এই সারফেস এৰিয়া আৰু ভলিউমটো কেনেকে বাহিৰ কৰে তাৰ লগত জড়িত আমি প্ৰশ্ন পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম গতিকে ভিডিওটো কেনেকুৱা লাগিছে আপোনালোকে জনাব যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব আৰু নতুনকে মোৰ চেনেলটো চাই থকা সকলক মই অনুৰোধ জনাও যে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি এইখিনি আজিলৈ আমি পৰৱৰ্তী পৰ্যায়ত আৰু উন্নত মানৰ ভিডিও দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানতে এৰিছো শুভৰাত্ৰি